নমস্কাৰ সুপ্ৰভাত আপুনি চাই আছে নিউজ 18 অসম নৰ্থ ইষ্ট এয়া গুড মৰ্নিং 18 মই জয়ন্ত মাধৱ গোস্বামী শুভ নৱবৰ্ষ 2025 আপোনালোক আটাইকে নৱবৰ্ষ 2025ৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিছো আৰম্ভ কৰিছো গুড মৰ্নিং 18 হৰ্ষোল্লাসৰ মাজেৰে আৰু এটা ইংৰাজী নতুন বৰ্ষক আদৰিলে বিশ্ববাসীয়ে ৰং বিৰঙী আতচবাজিৰে নিশা ৰঙীন হৈ পৰিল বিশ্বৰ আকাশ প্ৰবাহমান সময়ৰ বুকুত লীন হৈ গ'ল 2024 বৰ্ষ লিপিবদ্ধ হৈ ৰল পোৱা নোপোৱাৰ আনন্দ বেদনা সাফল্যৰ হাঁহি আশা আকাংক্ষা সপোন আৰু নতুন উদ্যমৰ সমাহাৰ লৈ আৰম্ভ হ'ল আৰু এটা নতুন বছৰ স্বাগতম নৱবৰ্ষ 2025 নপ্ৰভাতৰ জেউতিয়ে ধৰাৰ বুকুত বিয়পাই দিয়ক সুখ শান্তি আৰু সমৃদ্ধি পুৰণিক বিদায় দি বিশ্ববাসীয়ে ধুমধামেৰে আদৰিলে ইংৰাজী নৱবৰ্ষ 2025ক নিশা 12 বজাৰ লগে লগে ৰং বিৰঙী আতচবাজি ফুটাই আদৰিলে নতুন বছৰটিক দেশ বিদেশৰ লগতে ৰাজ্যবাসীয়েও নতুন আশা প্ৰত্যাশাৰে আদৰিলে 2025 বৰ্ষক ইয়া 2025 বৰ্ষৰ এক শুভ মুহূৰ্ত নিশা 12 বজাৰ লগে লগে আনন্দ হৰ্ষোল্লাস চৌদিশে আনন্দৰ বন্যা বলে 2025ক আদৰাৰ এই আনন্দ একে সময়তে আজি পহিলা জানুৱাৰী দিনটোত পুৱাৰে পৰা মঠ মন্দিৰত অগণন ভক্ত প্ৰাণ লোকে ভিৰ কৰা পৰিলক্ষিত হৈছে নিজৰ লগতে পৰিয়াল সমাজ সকলোৰে মংগল কামনা কৰি মঠ মন্দিৰত দেৱ দেৱীৰ ওচৰত সেৱা অৰ্চনা আগবঢ়াইছে ভক্ত প্ৰাণ ৰাইজে নতুন পৰিকল্পনা নতুন সংকল্প নতুন উদ্যমেৰে 2025 বৰ্ষত বিশ্ববাসীয়ে ভৰি দিলে ইয়া 2025 বৰ্ষৰ উদিত সূৰ্য আৰু এই উদিত সূৰ্যই সকলোৰে জীৱনলৈ সুখ সমৃদ্ধি অনাবিল হাঁহি কঢ়িয়াই আনিব তাৰে কামনা সমগ্ৰ বিশ্ববাসীৰ এয়া 2025 বৰ্ষৰ উদিত সূৰ্যৰ কিৰণে আলোকিত কৰি তুলিব সকলোৰে জীৱন হেয়াই কামনা এই মুহূৰ্তত সমগ্ৰ বিশ্ববাসীৰ নপ্ৰভাতৰ জেউতিয়ে ধৰাৰ বুকুত বিয়পাই দিব সুখ শান্তি আৰু সমৃদ্ধি তাৰে কামনা কৰি আজি মঠ মন্দিৰত পুৱাৰে পৰা ভিৰ কৰিছে এয়া আমি দেখুৱাইছো ৰঙীন পৰিৱেশ সমগ্ৰ বিশ্বজুৰি এনে এক ৰঙীন পৰিৱেশ পৰিলক্ষিত হ'ল নিশা 12 বজাৰ লগে লগে ৰং বিৰঙী আতচবাজিৰে আলোকিত হৈ পৰিল সমগ্ৰ বিশ্বৰ আকাশ পুৰণিক বিদায় দি বিশ্ববাসীয়ে এনেদৰে ধুমধামেৰে আদৰিলে ইংৰাজী নৱবৰ্ষ 2025ক কালৰ বুকুত হেৰাই গ'ল 2024 আৰু আন এটি নতুন বৰ্ষ 2025 ৰূপে জন্ম লাভ কৰিলে আৰু এই 2025 বৰ্ষটো সুখ শান্তি আৰু সমৃদ্ধিৰে ভৰি পৰক সকলোৰে জীৱন হেয়াই কামনা সমগ্ৰ বিশ্ববাসীৰ এয়া নিশা 12 বজাৰ দৃশ্য আমি দেখুৱাইছো নিশা 12 বজাৰ লগে লগে ৰং বিৰঙী আতচবাজি ফুটাই নতুন বৰ্ষক আদৰিলে বিশ্ববাসী দেশ বিদেশৰ সমান্তৰালকৈ ৰাজ্যবাসীয়েও নতুন আশা প্ৰত্যাশা নতুন সংকল্প নতুন উদ্যমেৰে আদৰিলে 2025 বৰ্ষক আৰু এয়া আমি দেখুৱাইছো 2025 বৰ্ষৰ নপ্ৰভাতৰ জেউতি এয়া নতুন সময় নতুন আলোক নতুন পোহৰ নতুন দিগন্ত আৰু এই নতুনৰ মাজেৰে 2025ক সকলোৱে আদৰণি জনালে
শুভ হওক 2025 সেই কামনাৰে এয়া মঠ মন্দিৰত ভক্তপ্ৰাণ ৰাইজৰ ভিৰ মা কামাখ্যা দেৱালয় ৰাজ্যৰ ঐতিহাসিক দেৱালয় শক্তিপীঠসমূহত ৰাইজৰ ভিৰ পৰিলক্ষিত হৈছে ঐতিহাসিক মঠ মন্দিৰসমূহত পুৱাৰে পৰা ভক্তৰ লানি নিচিঙা সোঁত বৈছে মা কামাখ্যা দেৱালয় শিৱসাগৰৰ শিৱদৌলৰ পৰা আৰম্ভ কৰি প্ৰতিটো মঠ মন্দিৰতে ভক্তৰ ভিৰ পৰিলক্ষিত হৈছে নগাঁৱৰ মহামৃত্যুঞ্জয় মন্দিৰ এই বিভিন্ন প্ৰান্তৰ পৰা আমি খন্তেক সময় পিছতেই পোনপটীয়া সম্প্ৰচাৰ আগবঢ়াম ভক্তপ্ৰাণ ৰাইজে অতি উৎসাহ উদ্দীপনাৰে এনেদৰে মঠ মন্দিৰলৈ ওলাই আহিছে নৱবৰ্ষ উদযাপন কৰিছে দীঘলীয়া শাৰী ভক্তপ্ৰাণ ৰাইজৰ এয়া দীঘলীয়া শাৰী মঠ মন্দিৰত সোণ বৈছে নিজৰ লগতে পৰিয়াল সমাজ দেশৰ ৰাজ্যৰ সকলোৰে মংগল কামনা কৰি ভক্তপ্ৰাণ ৰাইজৰ এয়া ভিৰ নতুন আশা নতুন প্ৰাণ নতুন হাঁহিৰে নতুন সময়ৰ সন্ধান কৰিছে 2025ৰ মংগল কামনা কৰি এয়া মঠ মন্দিৰত ভক্তপ্ৰাণ ৰাইজৰ ভিৰ একত্ৰিশ ডিসেম্বৰৰ নিশাও মহানগৰীৰ প্ৰান্তে প্ৰান্তে চলিল পৰিবহণ বিভাগ আৰু মহানগৰ প্ৰশাসনৰ নিষিদ্ধ নাকা তালাচী কিন্তু এইবাৰ অভিযানকাৰী মহানগৰ আৰক্ষীৰ এটা দলে টিচি পইণ্টত থকা হাতত ৰঙা গোলাপ আৰু চকলেট লৈ চলালে অভিযান সুৰাপান কৰি বাহন চলোৱা চালক আৰোহীৰ বিৰুদ্ধে প্ৰশাসন কঠোৰ হৈ পৰিল যদিও দীৰ্ঘ সময়ৰ অভিযান কালত টিচি পইণ্টত সুৰামত্ত অৱস্থাত পোৱা নগল এজনো চালক বা আৰোহীক ফলত সুৰাপান নকৰি যান-বাহন আইন ভংগ নকৰাকৈ বাহন বা বাইক চলোৱা প্ৰতিগৰাকী চালক আৰু বাইক আৰোহীৰ হাতত আৰক্ষীয়ে ৰঙা গোলাপ গুজি জনালে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা আৰু শুভকামনা লগতে আগবঢ়ালে চকলেট যি পদক্ষেপক শলাগ ল'লে সাধাৰণ জনতায়ো আনহাতে এই অভিযানস্থলীত নিশাই উপস্থিত হৈ অভিযানৰ বুজ ল'লে নৱনিযুক্ত কামৰূপ মহানগৰ জিলাৰ আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথী মহন্তই এই অভিযানস্থলীত উপস্থিত থাকে যান-বাহন শাখাৰ এচিপি চেণ্ট্ৰেল দীপজ্যোতি দাধৰা ডিচিপি ট্ৰেফিক জয়ন্ত সাৰথীও মানে প্ৰায় গোটেই বছৰ ধৰি এই ধৰণৰ চেকিং কৰি আছোঁ আৰু যিহেকে ঠাণ্ডা দিনত দুৰ্ঘটনাটো বেছি হয় দুৰ্ঘটনা বেছি হোৱাৰ কাৰণে আমি 1 ডিচেম্বৰৰ পৰা 15 জানুৱাৰীলৈকে এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়েও সজাগতা কৰি দিছে যে 15 তাৰিখলৈকে এইটো কৰিব লাগিব আমি কৰিও আছোঁ আৰু ৰাইজৰ সুৰক্ষাৰ স্বাৰ্থত আপোনালোকে নিশ্চয় দেখিছে আজি যোনে মদ নোখোৱাকৈ ড্ৰাইভ কৰি আহিছে তেওঁলোকক এটা ৰঙা গোলাপ এটা চকলেট দি তেওঁলোকক সম্ভাষণ জনাইছোঁ আৰু এই মেছেজটো আপোনালোকৰ জৰিয়তে সকলোলৈকে যাওক যাতে দুৰ্ঘটনা ৰোধ হওক আৰু যাতে অকাল মৃত্যু নহওক তাৰ কাৰণে আমাৰ এই পদক্ষেপ ইংৰাজী নৱবৰ্ষৰ প্ৰাকক্ষণতো মহানগৰীৰ জিএছ ৰোডৰ ABC পইণ্টত পৰিলক্ষিত হ'ল পৰিবহণ বিভাগ আৰক্ষী জিলা প্ৰশাসনৰ যৌথ অভিযান য'ত 30 ডিচেম্বৰৰ নিশাৰ দৰেই 31 ডিচেম্বৰৰ মাজনিশা উপস্থিত থাকিল পৰিবহণ মন্ত্ৰী যোগেন মহন অভিযানস্থলীত উপস্থিত থাকি ব্ৰেক এনালাইজাৰৰ সহায়ত প্ৰতিখন বাহনৰ চালকক পৰীক্ষা কৰিলে প্ৰশাসনে আনহাতে নিউজ 18ৰ জৰিয়তে মন্ত্ৰী যোগেন মহনে অসমবাসীক ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰে আনহাতে নিউজ 18ৰ জৰিয়তে প্ৰতিগৰাকী সংবাদকৰ্মীকো ধন্যবাদ জ্ঞাপন কৰিলে মন্ত্ৰীগৰাকীয়ে 25ৰ আগমন আনন্দৰ বৰ্ষ হওক সুখৰ বৰ্ষ হওক অসমবাসীলৈ আহ্বান শুভেচ্ছাও জনাইছোঁ আৰু এনেকুৱা ধৰণে পথত থাকিবলৈ পাই বিষয়াসকলক খুব ভাল এইটো মুহূৰ্ত এইটো এনেকুৱা ধৰণৰ হয়তো বহুতে নাপায় কাৰণ মানুহৰ জীৱন ৰক্ষাতকৈ ডাঙৰ কাম নাই মানুহক পাৰিলে আমি তেওঁলোকৰ পৰিয়ালটোলৈ কোনো ধৰণৰ কান্দোনৰ ৰোল নাহক
এনেকুৱা মদ খাই ড্ৰাইভাৰ কৰাৰ ফলতে যথেষ্ট সংখ্যক ঘটনা ঘটিছে। আমি সদায় এনেকুৱা দিনত আমি 30-31 এনেকুৱা দিনৰ আগমুহূৰ্তত আমি সদায় টিভি বা নিউজ পেপাৰ দুৰ্ঘটনাৰ কথাই দেখিবলৈ পাওঁ। আমি কিন্তু এতিয়ালৈকে তেনেকুৱা ঘটনা কোনো খবৰ অহা নাই। এইকাৰণে ৰাইজে আহ্বান জনাইছে, ৰাইজে সহযোগ কৰাৰ কাৰণে এইটো সম্ভৱ হৈছে। যে যোৱা বছৰতকৈ এইবছৰ আমাৰ পথ দুৰ্ঘটনাত মৃত্যুৰ হাৰ কমিছে। আৰু দ্বিতীয় কথাটো হৈছে আজিৰ ডেটত আমি দেখা পাইছোঁ যে সুৰাপায়ী চালকৰ সংখ্যাটো যথেষ্ট কম। আৰু এইটো এটা আমাৰ কাৰণে ইতিবাচক বাৰ্তা। আৰু বাৰ্তাটো যিটো আমাৰ সাংবাদিক বন্ধুসকলে সকলোৰে মাজত যিটো প্ৰচাৰ কৰিছে যে সুৰাপান নকৰাৰ ক্ষেত্ৰত, এই কথাটো আমাৰ কাৰণে এটা ইতিবাচক কথা হৈছে। আৰু দ্বিতীয় কথা হৈছে দেখা গৈছে ৰাইজে বুজি পাইছে যে এইটো আচলতে ৰাইজৰ সুৰক্ষাৰ স্বাৰ্থতে এইখিনি কৰা হৈছে। আচলতে অভিযান বুলি নহয়, এইটো নিৰীক্ষণ, যাতে সমাজখনক এটা সুৰক্ষিত যাতায়াত ব্যৱস্থা সকলো সময়তে বাৰ্তাত থাকে। আৰু সকলো সময়তে যাতে সকলো ৰাইজ পথত যাতে ওলাই আহিলে ভাবিব নালাগে যে তেওঁ অসুৰক্ষিত। আজি মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে এটা সকলোকে পথ সুৰক্ষাৰ লগত জড়িত বিভাগসমূহক নিৰ্দেশ দিছে যে আজি অলপ দিনৰ আগতে মানুহে বিশেষকৈ জ্যেষ্ঠ নাগৰিকসকলে নিশাৰ ভাগত 10টা বজাৰ পাছত ওলাবলৈ অলপ চিন্তা কৰিছিলে যে ক'ৰবাত সুৰাপায়ী চালকৰ দ্বাৰা ক'ৰবাত কিবা অঘটন ঘটিব পাৰে নেকি। সেই কথাটো সম্পূৰ্ণভাৱে যোৱা দিনবিলাকত মাননীয় মুখ্যমন্ত্ৰীগৰাকীৰ আহ্বানৰ পাছত এতিয়া দেখা গৈছে যে জ্যেষ্ঠ নাগৰিক আজি দেখা পাইছোঁ আমি জ্যেষ্ঠ নাগৰিক নাতি নাতিনী লৈ পিনি ৰাস্তাত ফুৰিবলৈ ওলাইছে। এইটো আমাৰ সমাজৰ কাৰণে খুব ভাল বাৰ্তা গৈছে। আমি বিচাৰিছোঁ অসমখনক শান্তিৰে আগবাঢ়ক। হৰ্ষোল্লাসৰ মাজেৰে আৰু এটা ইংৰাজী নতুন বৰ্ষক আদৰিলে সমগ্ৰ বিশ্ববাসীয়ে। ৰং বিৰঙী আতচবাজীৰে নিশা ৰঙীন হৈ পৰিল বিশ্বৰ আকাশ। প্ৰবাহমান সময়ৰ বুকুত লীন হৈ গ'ল 2024 বৰ্ষ। লিপিবদ্ধ হৈ ৰ'ল পোৱা নোপোৱাৰ আনন্দ, বেদনা, সাফল্যৰ হাঁহি। আশা, আকাংক্ষা, সপোন আৰু নতুন উদ্যমৰ সমাহাৰ লৈ আৰম্ভ হ'ল আৰু এটা নতুন বছৰ। স্বাগতম নৱবৰ্ষ 2025। নপ্ৰভাতৰ জেউতিয়ে ধৰাৰ বুকুত বিয়পাই দিয়ক সুখ, শান্তি আৰু সমৃদ্ধি। পুৰণিক বিদায় দি বিশ্ববাসীয়ে ধুমধামেৰে আদৰিলে ইংৰাজী নৱবৰ্ষ 2025ক। নিশা 12 বজাৰ লগে লগে ৰং বিৰঙী আতচবাজি ফুটাই আদৰিলে নতুন বছৰটিক। দেশ বিদেশৰ লগতে ৰাজ্যবাসীয়েও নতুন আশা প্ৰত্যাশাৰ মাজেৰে আদৰিলে 2025 বৰ্ষক। এয়া 2025 বৰ্ষৰ নপ্ৰভাত। এয়া নপ্ৰভাতৰ জেউতি। নপ্ৰভাতৰ জেউতিয়ে সকলোৰে জীৱন আলোকিত কৰক, তাৰেই কামনা সমগ্ৰ বিশ্ববাসীৰ। গভীৰ প্ৰত্যাশাৰে আৰম্ভ হ'ল আৰু এটা নতুন বছৰৰ নতুন দিন। নৱবৰ্ষৰ প্ৰথমটো দিনত নেদেখাজনৰ ওচৰত আশীষ বিচাৰি মঠ মন্দিৰত ভিৰ কৰিছে ভক্তই। 1 জানুৱাৰীৰ পুৱাই মন্দিৰলৈ আহি ধূপ দীপ নৈবেদ্য আগবঢ়াই সুখ শান্তি কামনা কৰিছে ৰাজ্যবাসী। ৰাজ্যৰ বিভিন্ন মঠ মন্দিৰৰ লগতে গুৱাহাটী মহানগৰীৰ বিভিন্ন মন্দিৰতো ভক্তসকলে নতুন বছৰৰ মংগল কামনাৰে ভগৱানক প্ৰাৰ্থনা জনায়। কামাখ্যা মন্দিৰতো পুৱাৰে পৰা দেখা গ'ল ভক্তৰ লানি নিচিগা ভিৰ। सीताराम राधे ये न्यूज में आएगा सर। এই আমি দেশৰ বিভিন্ন প্ৰান্তৰ পৰিৱেশ দেখুৱাইছোঁ, বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰিৱেশ দেখুৱাইছোঁ। নপ্ৰভাতৰ উদিত সূৰ্যৰ কিৰণ লাভ কৰিবৰ বাবে সাগৰৰ তীৰত উপস্থিত হৈছে বিভিন্নজন, নদীৰ পাৰত উপস্থিত হৈছে বিভিন্নজন। সূৰ্যোদয়ৰ শুভ মুহূৰ্ত উপভোগ কৰিবলৈ বিভিন্নজন ওলাই আহিছে। নতুন আশা প্ৰত্যাশা, নতুন সপোন লৈ 2025ৰ আজি পহিলা দিনটোত সকলোৱে হেঁপাহেৰে ওলাই অহা পৰিলক্ষিত হৈছে। মুঠৰ ওপৰত এই নতুন দিনটোৰ পৰাই 2025 বৰ্ষ সকলোৰে জীৱনত শুভ হওক, সুখ শান্তি সমৃদ্ধি কঢ়িয়াই আনক, তাৰেই কামনা সৰ্বত্ৰে। মুঠৰ ওপৰত সম্ভাৱনাৰ সেউজ ভাৰ লৈ একতাৰ বান্ধেৰে
2025 বৰ্ষত সমগ্ৰ বিশ্ববাসী উপনীত হ'ল। ছ'চিয়েল মিডিয়াটো ইতিমধ্যে উপচি পৰিছে শুভেচ্ছা বাণীৰে। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছে সমগ্ৰ ৰাজ্যবাসীক। লগতে আত্মীয় স্বজন সকলোৱে ছ'চিয়েল মিডিয়াটো শুভেচ্ছা বাৰ্তাৰে ভৰাই তোলা পৰিলক্ষিত হৈছে। বিভিন্ন প্ৰান্তত আমাৰ সতীৰ্থ সাংবাদিকসকল আছে। আজি পহিলা দিনটোত মঠ মন্দিৰত ভিৰ কৰিছে সকলোৱে। আমি সেই পৰিৱেশ কিছু দেখুৱাম। প্ৰথমে গুৱাহাটীৰ গণেশ মন্দিৰৰ পৰা আমাৰ সতীৰ্থ সাংবাদিক ভাস্কৰ জ্যোতি শইকীয়াৰ সৈতে সংযুক্ত হৈছোঁ। ভাস্কৰ, নৱবৰ্ষ 2025-ৰ আপোনাক শুভকামনা জ্ঞাপন কৰিছোঁ। লগতে আপুনি গণেশ মন্দিৰত উপস্থিত আছে, কেনেকুৱা পৰিৱেশ, ভক্তপ্ৰাণ ৰাইজৰ মনৰ কথা কেনেকুৱা? নিশ্চয়কৈ জয়ন্ত, পোনপ্ৰথমে আপোনালৈ নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। লগতে নিউজ 18 অসম নৰ্থ ইষ্টৰ প্ৰতিগৰাকী দৰ্শকলৈকে নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু মই বৰ্তমান উপস্থিত আছোঁ মহানগৰীৰ যি গণেশ মন্দিৰ আছে, দিছপুৰৰ গণেশ মন্দিৰত মই বৰ্তমান উপস্থিত আছোঁ। পোনপটীয়াকৈ আমি গণেশ মন্দিৰৰ পৰিৱেশ দেখুৱাম। যি নৱপ্ৰভাত, আচলতে নতুন বছৰৰ নৱপ্ৰভাতত সকলোৱে ভগৱানৰ ওচৰত ভক্তিৰ বাবে ওলাই অহা দেখ পৰিলক্ষিত হৈছে। প্ৰতিজন ব্যক্তি আচলতে এনেদৰে ওলাই আহিছে, সকলো ওলাই আহি মাৰ ওচৰত তেওঁলোকে প্ৰণাম জনাইছে। সকলো দেৱ দেৱীৰ ওচৰত আচলতে তেওঁলোকে এনেদৰে প্ৰণাম জনোৱা পৰিলক্ষিত হৈছে। আমি পোনপটীয়াকৈ দেখিছোঁ ভক্তৰ লালি নিচিগা ভিৰ আচলতে পুৱাৰ ভাগৰ পৰা এনেদৰে আচলতে ভক্তসকল ওলাই অহা পৰিলক্ষিত হৈছে। আৰু তেওঁলোকে যাতে বছৰটো কুশলে যায় বা বছৰটো যাতে কোনো অপায় মংগল নহয়, বাধা বিঘিনি বা হানি বিঘিনি নহয়, তাৰ বাবে সকলো ভগৱানৰ ওচৰত এনেদৰে প্ৰাৰ্থনা কৰা দেখিবলৈ পোৱা গৈছে। পুৱাৰ ভাগৰ পৰা ইয়াতে ভক্তসকলে যথেষ্ট ভিৰ কৰা পৰিলক্ষিত হৈছে। আমি পোনপটীয়াকৈ ভক্তসকলৰ ওচৰলৈ যাম, তেওঁলোকৰ পৰা মন্তব্য ল'ম। আচলতে কেনেদৰে নতুন বছৰটো পাৰ কৰিব তাৰ বিষয়ে আমি জানিবলৈ যত্ন কৰিম, সেয়াও আমি বুজিবলৈ যত্ন কৰিম। আমি যিসকল ভক্ত আছে তেওঁলোকৰ ওচৰলৈ গৈ আমি কথা পাতিবলৈ যত্ন কৰিম। বাইদেউ, আপোনাৰ ওচৰলৈ আহিছোঁ, প্ৰথমে নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। কি কওক? শুভেচ্ছা থাকিল। আপোনালোকে আহিছে মন্দিৰলৈ সুন্দৰকৈ, আচলতে নতুন বৰ্ষটো কেনেদৰে এবাৰ পৰিকল্পনা কেনেকুৱা ধৰণৰ বা কি আশা আছে, কেনেদৰে ভগৱানৰ ওচৰলৈ আহিছে আশীৰ্বাদ ল'বলৈ, কি ক'ব বিচাৰিব? এইটো বছৰতো বহুতেই পৰিকল্পনা আছে। ভগৱানৰ ওচৰত আশা কৰিছোঁ গোটেইখিনি যেন ফুলফিল হয় আৰু বছৰটো যেন বহুত ভালে কুশলে যায়, সেয়াই আৰু তাকে আপোনালোকৰ সকলোকে শুভেচ্ছা থাকিল। আমি ধন্যবাদ জনাইছোঁ, শুভেচ্ছা জনাইছোঁ। দাদা, আপোনাৰ ওচৰলৈ আহিছোঁ, কেনেদৰে এবাৰ নতুন বছৰ ভগৱানৰ ওচৰলৈ আহিছে প্ৰাৰ্থনা ল'বলৈ প্ৰথম দিনটোতেই পুৱাৰ ভাগতেই, কি ক'ব প্ৰথমে? তাকে প্ৰথমতে আপোনালোকৰ সকলোকে নতুন বৰ্ষৰ শুভেচ্ছা জনালোঁ। বাকী সকলোৰে মংগলৰ বাবে এবাৰ মন্দিৰলৈ বুলি প্ৰথম দিনাই ওলাই আহিছোঁ, তাকে কামনাৰে সকলোৰে ভালৰ বাবে। ধন্যবাদ জ্ঞাপন কৰিছোঁ, আপোনালোক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। জয়ন্ত, নিশ্চয়কৈ ক'ব বিচাৰিম অকল এই গণেশ মন্দিৰ নহয়, মহানগৰীৰ যিমান মঠ মন্দিৰ আছে, সমগ্ৰ ৰাজ্যৰ বিভিন্ন মঠ মন্দিৰত আচলতে পুৱাৰ ভাগৰ পৰা ভক্তসকলে ভিৰ কৰা পৰিলক্ষিত হৈছে। বিভিন্ন ঠাইৰ পৰা ভক্তসকল আহিছে। আমি কামাখ্যা দেৱালয়ৰ পৰা পৰিৱেশ দেখুৱাবলৈ যত্ন কৰিছোঁ। লগতে এয়া গণেশ মন্দিৰৰ দৃশ্য, গুৱাহাটীৰ মহানগৰীৰ দিছপুৰৰ গণেশ মন্দিৰৰ দৃশ্য। লগতে সন্মুখত থকা যি হনুমান মন্দিৰ আছে, হনুমান মন্দিৰটো সমান্তৰালকৈ ভক্তসকলে ভিৰ কৰা পৰিলক্ষিত হৈছে। আমি দূৰ দূৰণিলৈকে যদি আমি প্ৰত্যক্ষ কৰোঁ, তেতিয়াহ'লে ভক্তসকলৰ যি লানি আচলতে লানি ইয়াত দেখিবলৈ পোৱা গৈছে। তেওঁলোকে আহি এতিয়া ইয়াতে তেওঁলোকে ভগৱানৰ ওচৰতে সেৱা প্ৰাৰ্থনা কৰিছে, যাতে বছৰটো কুশলে যায়, তেওঁলোকৰ বছৰটো যাতে কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয়, হানি বিঘিনি নহয়, তাৰ বাবে এনেদৰে প্ৰাৰ্থনা কৰা দেখিবলৈ পোৱা গৈছে। আৰু নিশ্চয়কৈ জয়ন্ত ক'ব বিচাৰিম, সমান্তৰালকৈ যি ভগৱানৰ পূজা অৰ্চনাৰ বাবে যে নৈবদ্যৰ যিসমূহ দোকান আছে, সেই দোকানসমূহ আচলতে ফুল ধূপ মালাৰে আচলতে ভৰি পৰা দেখিবলৈ পোৱা গৈছে, যাতে ভক্তসকলে আহি যি ভগৱানৰ ওচৰত তেওঁলোকে সেৱা কৰিব পাৰে, প্ৰাৰ্থনা কৰিব পাৰে, তাৰ বাবে আচলতে তেওঁলোকে এনেদৰে ব্যৱস্থাপনা কৰি ৰখা দেখিবলৈ পোৱা গৈছে। অতি সুন্দৰভাৱে তেওঁলোকে ব্যৱস্থা কৰি দিছে। আচলতে ভক্তসকল শাৰী শাৰীকৈ অহাৰ তেওঁলোকে ব্যৱস্থা কৰিছে। লগতে আচলতে কোনো ধৰণৰ যাতে অসুবিধাৰ সৃষ্টি নহয়, ভক্তসকলৰ তেওঁলোকে যাতে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব পাৰে, গণেশ বাবাৰ ওচৰত যাতে তেওঁলোকে মনৰ আশা যাতে তেওঁলোকে পূৰণৰ অৰ্থ যাতে তেওঁলোকে প্ৰাৰ্থনা কৰিব পাৰে, তাৰ বাবেও আচলতে এনেদৰে পুৱাৰ ভাগতেই তেওঁলোকে বিভিন্ন ধৰণৰ ব্যৱস্থা আচলতে কৰি দিয়া দেখিবলৈ পোৱা গৈছে। আমি আগুৱাই যাবলৈ যত্ন কৰিম, আগুৱাই গৈ আচলতে ভক্তসকলৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম, তেওঁলোকৰ পৰা মন্তব্য ল'ম। বাইদেউ, আপোনাৰ ওচৰলৈ
আহিছে পোনপ্ৰথমে নতুন বৰ্ষৰ শুভেচ্ছা আচলতে আমি জনাব লাগিব সকলোকে নতুন বছৰৰ শুভেচ্ছা জনাম তেওঁলোকে নিশ্চয়কৈ নতুন বছৰটো যি মনোকামনা আছে মনোকামনা পূৰণৰ অৰ্থে এনেদৰে ভগৱানৰ ওচৰলৈ অহা দেখিবলৈ পোৱা গৈছে আমি সকলোবিলাক পৰিৱেশ আমি দেখুৱাবলৈ যত্ন কৰিছোঁ একে বৃহৎ লানি আচলতে প্ৰায় হঠাৎ যি হাজাৰতকৈ অধিক ভক্ত ইয়ালৈ আহি তেওঁলোকে এনেদৰেই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰা দেখিবলৈ পোৱা গৈছে তেওঁলোকে আহি এনেদৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছে তাতে কেনেকুৱা ধৰণৰ পুৱাৰ ভাগৰ পৰা আপুনি দোকানত আছে বিক্ৰী কেনেকুৱা ধৰণৰ কিমান ভক্ত আজিৰ দিনটোত আপোনাৰ যদি অনুমানিক ক'ব পাৰে ধন্যবাদ সমগ্ৰ ৰাইজলৈ শুভেচ্ছা জনালোঁ আৰু চবে যে সুখ শান্তিত থাকক সেইটোৱে বিচাৰিছোঁ আৰু সেই কামনা কৰিছোঁ যে নিজেও ভাল চবে সুখ শান্তিত সেইটো কামনা কৰিছোঁ কেনেকুৱা ধৰণৰ এতিয়া বিক্ৰী কেনেকুৱা ধৰণৰ বিক্ৰী নাই মই নিজে ভক্ত হয় ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোক শুভেচ্ছা জনাইছোঁ আচলতে এনেদৰেই যিসকল ভক্ত আহিছে ভক্তসকলে আহি পুৱাৰ ভাগতে আচলতে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰা দেখিবলৈ পোৱা গৈছে তেওঁলোকৰ মনোকামনা যাতে পূৰ্ণ হয় আচলতে তাৰ এনেদৰেই প্ৰাৰ্থনা কৰিছে দাদা আপোনাৰ ওচৰলৈ আহিছোঁ নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ প্ৰথমে ভগৱানৰ ওচৰলৈ আহিছে প্ৰাৰ্থনা জনাবলৈ বছৰটো কুশলে যাবলৈ কি ক'ব বিচাৰিব প্ৰথমে অসমবাসীৰ আগত অসমবাসীক কি ক'ম গণেশ হ'ল সুখকৰ্তা দুখকৰ্তা তেওঁ সকলোৰে সুখ সমৃদ্ধি কৰে তেওঁ দুখ হৰণ কৰে হয় ভাস্কৰ আপুনি দেখুৱাই থাকিব পৰিৱেশ মহানগৰীৰ গণেশগুৰি গণেশ মন্দিৰত বিৰদি বাট নোপোৱা এই মুহূৰ্তত পৰিৱেশ ভক্তপ্ৰাণ ৰাইজৰ ভিৰ আৰু ভাস্কৰ যদি সম্ভৱ হয় এই মুহূৰ্তত যিসকল দৰ্শকে এই মুহূৰ্তত টিভিৰ সন্মুখত আছে যিসকলে মঠ মন্দিৰলৈ যাব পৰা নাই তেওঁলোকৰ বাবে যদি সম্ভৱ হয় পুৰোহিতৰ মন্ত্ৰোচ্চাৰণ অকণমান নিশ্চয়কৈ জয়ন্ত আমি মন্দিৰৰ ভিতৰলৈ সোমাই যাবলৈ যত্ন কৰি মন্দিৰৰ যি পুৰোহিত আছে পুৰোহিতৰ মন্ত্ৰোচ্চাৰণ আপোনালোকক শুনাবলৈ যত্ন কৰিম যিসকলে বৰ্তমান সময়ত নিউজ 18 অসম নৰ্থ ইষ্ট চাই আছে তেওঁলোকৰ বাবে অৰ্থাৎ যি পুৰোহিতৰ মন্ত্ৰোচ্চাৰণে যাতে পবিত্ৰ হৈ পৰে সকলো ঠাই আৰু সকলোৱে যাতে সুখ শান্তি যাতে বিয়পি পৰে তাৰ বাবে আমি সেয়া শুনাবলৈ যত্ন কৰিম ভিতৰলৈ সোমাই যাবলৈ যত্ন কৰিম কিন্তু বৰ্তমান সময়ত যথেষ্ট ভক্তসকল যিহেতু আছে আমি আনখন যি গেট আছে বা আনখন দুৱাৰেদি প্ৰৱেশ কৰাৰ চেষ্টা কৰিব লাগিব নিশ্চয়কৈ এইটো যথেষ্ট ভক্তসকল পুৱাৰ ভাগত যথেষ্ট ভক্তসকলে আহি এনেদৰে পূজা অৰ্চনা কৰিছে পূজা পাঠ কৰা দেখিবলৈ পোৱা গৈছে আমি নিশ্চয়কৈ তেওঁলোকৰ ওচৰলৈ যাম তেওঁলোকৰ পৰা মন্তব্য ল'ম আৰু তেওঁলোকৰ পৰা মন্ত্ৰ শুনিবলৈ যত্ন কৰিম নিশ্চয়কৈ যিহেতু প্ৰথমটো দিনতে এনেদৰে ভক্তসকলে ভিৰ কৰিছে আপোনাৰ পৰা যদি অলপমান মন্ত্ৰ যদি আমি নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক যদি শুনাবলৈ যত্ন কৰোঁ আচলতে আমি নিশ্চয়কৈ যি মন্ত্ৰ আছে মন্ত্ৰ শুনাবলৈ যত্ন কৰিম তেওঁলোকৰ পৰা যিহেতু যিসকল অহা নাই প্ৰথমেই নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ আৰু আপোনাৰ পৰা অলপমান যদি মন্ত্ৰ যদি আমাৰ ভক্তসকল যিসকল আছে বা যিসকলে চাই আছে নিউজ 18 তেওঁলোকৰ বাবে অলপমান মন্ত্ৰ আপুনি কৈ দিয়ে ওম অবিঘ্নং কুৰুমে নিত্যং বিঘ্নং সপতিয়ন্তম যাত্ৰা মংগল সিদ্ধাৰ্থং কাৰন্তং নমস্তিতে একাদন্তং মহাকায় তপ্ত কাঞ্চনসন নিধ্যং লম্বোদৰং গজন্নং বিঘ্ননাশংকৰং দেবং আৰম্ভপনামং সর্ববিঘ্ন বিনাশায় সর্বকল্যাণ হেতুবে পার্বতী প্রিয়পুত্রায় গণেশায় নমঃ নমঃ মহাপ্রভু গণপতি দেবতা সুপ্রসন্ন এই ভক্তৰ অপায় মংগল নাশ কৰি নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰি আৰু নৱবৰ্ষৰ প্ৰতিটো মুহূৰ্তই শুভময় কৰি বা বিদ্যাৰ্থীক বিদ্যাৱন্ত কৰি ধনাৰ্থীক ধনৱন্ত কৰি আৰু ব্যৱসায়ত উন্নতি কৰি মহাপ্ৰভু গণপতি দেৱতাই ৰক্ষা কৰক সৰ্বত্ৰ কুশলানি সন্তু অশুভা বিনাশন্তু কল্যাণমস্তু মহাপ্ৰভু গণপতি দেৱতা জ্ঞাপন কৰিছোঁ পুনৰবাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ এনেদৰে যিসকল ভক্ত আছে ভক্তসকলৰ অৰ্থে আচলতে পুৱাৰ ভাগতে এনেদৰে পুৰোহিতসকলে নিজৰ মন্ত্ৰোচ্চাৰণে সকলোকে আশীৰ্বাদ দিবলৈ এনেদৰে ওলাই অহা পৰিলক্ষিত হৈছে সমান্তৰালকৈ যথেষ্টসকল ভক্ত আমি যে ভিতৰৰ ভাগতে দেখুৱাইছোঁ ভিতৰৰ ভাগতে যথেষ্টসকল ভক্ত আছে যথেষ্ট ভক্ত আহি পেলাই নিজৰ ভগৱানৰ ওচৰত আচলতে তেওঁলোকে প্ৰাৰ্থনা কৰা পৰিলক্ষিত হৈছে আমি সেয়া পোনপটীয়াকৈ দেখুৱাবলৈ যত্ন কৰিছোঁ আৰু ভিতৰলৈ সোমাই যাবলৈ যত্ন কৰিম ভিতৰৰ পৰাও আমি পৰিৱেশ দেখুৱাই থাকিম আৰু তেওঁলোকৰ পৰা মন্তব্য ল'বলৈ যত্ন কৰিম কিন্তু পুৱাৰ ভাগৰ যি পৰিৱেশ আমি মহানগৰীৰ বিভিন্ন মঠ মন্দিৰৰ পৰা আমি দেখুৱাইছোঁ সমান্তৰালকৈ যিসমূহ দৌল দেৱালয় আছে দৌল দেৱালয়ৰ পৰিৱেশো অনুৰূপ আচলতে একেধৰণৰ দেখিবলৈ পোৱা গৈছে আৰু প্ৰতিটো ঠাইতে বা প্ৰতিটো মঠ মন্দিৰতে আচলতে এনেদৰে ভক্তসকলে পুৱাৰ ভাগতে ভিৰ কৰিছে তেওঁলোকৰ নিজৰ মনোকামনা যি মনোকামনা পূৰণৰ অৰ্থে নিজৰ ভক্ত বা নিজৰ ভগৱানৰ ওচৰত এনেদৰে প্ৰাৰ্থনা কৰা দেখিবলৈ পোৱা গৈছে আমি যিসকল আৰু ভক্ত আছে তেওঁলোকৰ সৈতে কথা পাতিম তেওঁলোকৰ পৰা মন্তব্য ল'ম পোনপটীয়াকৈ যাতে আপোনাৰ ওচৰলৈ আহিছোঁ নতুন বৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ প্ৰথমে কি ক'ব বিচাৰিব सभी को अच्छा जाए नए वर्ष हमारे असम के लिए अच्छा हो भारत के लिए अच्छा हो पूजा के लिए आए हैं आप पूजा के लिए आए हैं जो सभी के लिए शुभेच्छा मांगते हैं ठीक है थैंक यू हैप्पी न्यू ईयर আচলতে এনেদৰে ভক্তসকল আহিছে সকলো ধৰ্মৰ আচলতে ভক্তসকল ইয়াত আহি প্ৰথম দিনটো তেওঁলোকে পূজা কৰিছে তোমাৰ ওচৰলৈ আছোঁ নতুন বৰ্ষৰ শুভেচ্ছা জনাইছোঁ প্ৰথমে ধন্যবাদ আপোনালৈও শুভেচ্ছা থাকিল নতুন বছৰৰ কেনেকুৱা ধৰণৰ এইবাৰ নতুন বছৰৰ পৰিকল্পনা কেনেকুৱা ধৰণৰ বা ভগৱানৰ ওচৰলৈ আহিছা ভাল হওক চবৰে সকলোৰে যাতে নৱবৰ্ষত মানে 1 তাৰিখে আহিছোঁ কাৰণ 1 তাৰিখে ভাল লাগে আৰু সেইকাৰণে যাতে সকলোৰে ভাল হওক
ভাল ভাল কাম কৰি যাম সেয়াই ধন্যবাদ জ্ঞাপন কৰিছোঁ পুনৰবাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ এনেদৰে আচলতে ভক্তসকল আহিছে তেওঁলোকে নিজৰ মনোবাঞ্ছা পূৰণৰ বাবে তেওঁলোকে ওলাই অহা দেখিবলৈ পোৱা গৈছে বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ প্ৰথমে কি ক'ব বিচাৰিব মন্দিৰলৈ আহিছে সকলোলৈকে শুভেচ্ছা জনাইছোঁ ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিব আহিছোঁ নিজৰ পৰিয়াল পৰিজন সকলোৰে মংগল হওক সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ বাইদেউ কি ক'ব প্ৰথমে শুভেচ্ছা জনাইছোঁ আৰু মন্দিৰলৈ আহিছে সকলো একেলগে ওলাই আহিছে প্ৰথমে কি ক'ব বিচাৰিব চবকে নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ আৰু এইটোৱে কামনা কৰিছোঁ বছৰটো চবৰে ভালে ভালে যাওক চবৰে মনৰ আশা পূৰণ হওক কামবিলাক যোনবিলাক লৈছে সেইবিলাক সুকলমে সম্পন্ন হওক সেইখিনিয়ে কামনা কৰিছোঁ চবৰে ভাল হওক দেশখনৰ ভাল হওক সেইটোৱে আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ আচলতে এনেদৰে যিসকলে ভগৱানৰ ওচৰলৈ আহি তেওঁলোকে মন্তব্য দিবলৈ যত্ন কৰিছে তেওঁলোকে ভগৱানৰ ওচৰলৈ আহি আচলতে তেওঁলোকে যি কুশল মংগলৰ কাৰণে প্ৰাৰ্থনা কৰা দেখিবলৈ পোৱা গৈছে কুশল মংগলৰ কাৰণে দেশখনৰ কুশল মংগলৰ কাৰণে নিজৰ কুশল মংগলৰ কাৰণে ভাস্কৰ আপুনি দেখুৱাই থাকিব গণেশগুৰি গণেশ মন্দিৰৰ পৰিৱেশ আমাক দেখুৱাই থাকিব আমি শিৱসাগৰৰ পৰা আমাৰ সাংবাদিক প্ৰদীপ গগৈৰ সৈতে সংযুক্ত হৈছোঁ প্ৰদীপ আপোনাকো জনাইছোঁ শুভ নৱবৰ্ষ 2025ৰ শুভ কামনা আপুনি শিৱদৌলত উপস্থিত আছে কেনেকুৱা ভিৰ ভক্তপ্ৰাণ ৰাইজৰ হয় জয়ন্ত আপোনাৰ লগতে সকলোলৈকে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ আৰু মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলত আৰু এই শিৱদৌলতো ইংৰাজী আজি নৱবৰ্ষৰ প্ৰথমটো দিনত 2025 চনৰ প্ৰথমটো দিনত যথেষ্ট ভিৰ পৰিলক্ষিত হৈছে জনসমাগম হৈছে আৰু সকলো ভক্তপ্ৰাণ ৰাইজে মহাদেৱৰ আশীষ লৈছেহি ইয়াত চাকি বন্তি প্ৰজ্বলন কৰিছে নৈবেদ্য আগবঢ়াই অনাগত দিনবোৰ যাতে কুশল মংগলে যায় তেনে সেই কামনাৰে আচলতে ইয়াত দেখিছে যে বন্তি প্ৰজ্বলন কৰিছে পূজা অৰ্চনা কৰিছে মই দেখুৱাইছোঁ শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলৰ চৌহদৰ পৰিৱেশ এক সুন্দৰ পৰিৱেশ আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে অনাগত দিনবোৰ কুশল মংগল কামনা কৰিছে মই জানিব বিচাৰিম ভক্তপ্ৰাণ ৰাইজ আছে দাদা মহাদেৱৰ আশীষ লৈছেহি আজি বছৰৰ প্ৰথম দিনটোত কি ক'ব পোনপ্ৰথমে মই আপোনালোকৰ যোগেদি 2025 চনৰ পহিলা দিনটোত সমূহ অসমবাসীলৈ নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ আজি প্ৰথম দিনটো বুলি মই আহি এগছ মহাদেৱৰ চৰণত বন্তি প্ৰজ্বলন কৰিলোঁ তাৰপিছতে দেখিছোঁ সমূহ ৰাইজ মহাদেৱৰ ওচৰলৈ আহিছে মনত এইটো আশা লৈয়ে আহিছে যে আজি প্ৰথম দিনটোৰ পৰা সকলো ঘৰলৈ সুখ শান্তি কঢ়িয়াই আনক তাৰে আশা কৰি সমূহ অসমবাসী তথা সকলো ৰাইজলৈ সুখ শান্তি কঢ়িয়াই আনক মহাদেৱে তাৰে আশা কৰি মই পুনৰ অসমবাসীলৈ নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ হয় সকলোৱে অনাগত দিনবোৰ যাতে কুশল মংগল হয় কামনাৰে এনেধৰণে আজি মহাদেৱৰ শ্ৰীচৰণত তেওঁলোকে নৈবেদ্য আগবঢ়াইছে সকলোৱে প্ৰাৰ্থনা কৰিছে শান্তিময় হওক অনাগত দিনবোৰ কুশলময় হওক এয়া দেখিছে হাতে হাতে ধূপ চাকি বন্তি লৈ এনেধৰণেই পূজা অৰ্চনা কৰা পৰিলক্ষিত হৈছে মই ভাষ্য ল'ম দাদা ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ আপোনালোকলৈ থাকিল নৱবৰ্ষৰ শুভেচ্ছা আৰু অসমবাসী সকলোলৈকে নৱবৰ্ষৰ শুভেচ্ছা থাকিল ইয়ালৈ আহিছোঁ আজি নৱবৰ্ষৰ প্ৰথম দিনটো বুলি সকলোৰে শুভকামনা কৰিছোঁ ধন্যবাদ হয় মই দেখুৱাইছোঁ এয়া পৰিৱেশ এয়া চাকি বন্তি প্ৰজ্বলন কৰিছে বাইদেউ শুভেচ্ছা জনাইছোঁ আপোনালোককো হেপী নিউ ইয়েৰ আৰু সকলো অসমবাসীলৈকে হেপী নিউ ইয়েৰ দিনবোৰ চব হ'ব সকলোৰে ভালে কুশলে যাওক সেয়াই আৰু মহাদেৱৰ প্ৰতি বছৰে আহে নাই নৱবৰ্ষৰ প্ৰথম দিনটো আহোঁ কিন্তু ফাৰ্ষ্টত নাহোঁ অলপ লেট হয় এইবাৰ ফাৰ্ষ্ট আপোনাৰ দিনবোৰ ভালে কুশলে যাওক থেংক ইউ হয় এয়া দেখিছে যথেষ্ট ভিৰ বাঢ়িছে ঐতিহাসিক শিৱদৌলত বিভিন্ন প্ৰান্তৰ পৰা আহিছে যে ইংৰাজী নৱবৰ্ষৰ এই প্ৰথম দিনটোত যাতে অনাগত দিনবোৰ শান্তিময় কুশলময় হয় এয়া দেখিছে মই ভাষ্য ল'ম বিভিন্ন প্ৰান্তৰ পৰা আহিছে ভক্তসকল তেওঁলোকে শিৱদৌলত মহাদেৱৰ শ্ৰীচৰণত আচল এয়া সেৱা লৈছে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনাইছে আপোনালৈও নৱবৰ্ষৰ শুভেচ্ছা থাকিল আজি চাকি বন্তি প্ৰজ্বলন কৰিলে হয় কি ক'ব আজি এই দিনটোত বিশেষ তাকে আৰু চবেই ভালে থাকক চবৰে ভাল হওক স্বাস্থ্য ভালে থাকক চবৰে তাকে কামনা কৰিছোঁ নিজৰ লগতে সকলোৰে আৰু থেংক ইউ হয় আমিও শুভেচ্ছা জনাইছোঁ এয়া মই দেখুৱাইছোঁ শিৱসাগৰ শিৱদৌলৰ পৰিৱেশ এয়া চাকি বন্তি প্ৰজ্বলন কৰিছে অনাগত দিনবোৰ যাতে শান্তিময় হয় কুশলময় হয় সকলোৰে মংগল কামনা কৰি এনেধৰণেই বন্তি প্ৰজ্বলন কৰিছে দাদা ক'ৰ পৰা আহিছে
আমি ধেমাজিৰ পৰা আহিছোঁ। হয়, ধেমাজিৰ পৰা আহিছে। হয় হয়, ধেমাজিৰ পৰা আহিছোঁ। নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। আপোনালোকলৈও থাকিলে। কি ক'ব আজিৰ দিনটো? আজি নতুন বছৰটো এটাই বিচাৰোঁ, সমগ্ৰ অসমবাসী ৰাইজে সুকলমে যাওক। নতুন বছৰটো চবেই সেৱা শুশ্ৰূষা কৰিছে শিৱ মন্দিৰত, ভালে কুশলে যাওক। অনাগত দিনবোৰ চবৰে ভাল হওক, সেইটোৱে বিচাৰোঁ আৰু সেইটোৱে আশা কৰোঁ। হয়, সেয়াই সকলোৱে কামনা কৰিছে। সদায় অনাগত দিনবোৰ যাতে সকলোৰে কুশল মংগল হয়, শান্তিময় হয়, সেয়াই কামনা কৰিছে। মই দেখুৱাইছোঁ এয়া নিশ্চয় নৱবৰ্ষৰ প্ৰতিটো মুহূৰ্ত ৰঙীন হওক, অনাগত দিনবোৰ সমৃদ্ধিশালী হওক, সেয়াই কামনা এই মুহূৰ্তত সমগ্ৰ বিশ্ববাসীৰে। ধন্যবাদ জনাইছোঁ প্ৰদীপ। Coming up, presented by ইটালিয়ান অলিভ অইল আৰু ভেষজৰ গুণেৰে সমৃদ্ধ জেক অলিভ অইল পটি অইল। খন্তেক পিছতে দেশ বিদেশ তথা ৰাজ্যৰ 100টা নিৰ্বাচিত খবৰেৰে আগবঢ়াম দ্ৰুত সংবাদ। Coming up, presented by ইটালিয়ান অলিভ অইল আৰু ভেষজৰ গুণেৰে সমৃদ্ধ জেক অলিভ অইল পটি অইল। ইয়াৰে সৈতে গুড মৰ্ণিং 18ৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ। সৰ্বোত্তম TMT লগা এইটো মাইথান ষ্টিল নহয়, সস্তা হয় বছ। ষ্ট্ৰং মানে মাইথান ষ্টিল। Weather report presented by Sunrise. Weather report presented by Sunrise. সৰ্বোত্তম